Good morning, প্ৰিয় দৰ্শক আৰু ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল MR Dex। আজি মই তোমালোকৰ আগত নতুন এটা ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'টো হ'ল যে আমি এক্সক্লেমেটৰী সেন্টেন্সবোৰ কেনেকৈ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ কনভাৰ্ট কৰিব লাগিব সেই বিষয়ে আজি মই আলোচনা কৰিম আৰু এটো খুব ইম্পৰ্টেন্ট এটা ক্লাস আৰু এই ক্লাসটো অলপ দীঘলীয়া হ'ব গতিকে তোমালোকে ধৈৰ্য ধৰি পেলাই ক্লাসটো শুনিব লাগিব আৰু তোমালোকৰ বহি আৰু কলম লৈ বহা আৰু তোমালোকে কথাবোৰ নোট কৰি যাব লাগিব লগে লগে বহিত নহলে তোমালোকৰ কথাবোৰ মনত নাথাকিব যেহেতু এটো প্ৰায় 25-30 মিনিট সময়ৰ এটা ভিডিঅ' হ'ব গতিকে তোমালোকে বহি আৰু কলম লৈ বহা তো লেটস স্টার্ট দ্য টপিকস। तो एक्सक्लेमेटरी सेंटेंस तो एक्सक्लेमेटरी सेंटेंसবোৰ एक्टिव डायरेक्ट स्पीचৰ পৰা ইনডাইৰেক্ট স্পীচলৈ কনভাৰ্ট কৰাৰ আগত আমি ভালকৈ জানি ল'ব লাগিব एक्सक्लेमेटरी सेंटेंस কাক কয়। তো एक्सक्लेमेटरी सेंटेंस সেইবোৰ সেন্টেন্সক কোৱা হয় যিবোৰ সেন্টেন্সে কি কৰে আমাৰ আবেগ উৎসাহ আদি কি কৰে প্ৰকাশ কৰে তেনেকুৱা বাক্যবোৰক কি কোৱা হয় एक्सक्लेमेटरी सेंटेंस বুলি কোৱা হয় যেনে হাই মোৰ দেউতা ঢুকাল ওয়া আমি খেলটো জিকিলো আৰু তেনেকৈ শুভেচ্ছা যিবোৰ শুভেচ্ছা জনোৱা হয় মানুহক সেই শুভেচ্ছামূলক বাক্যবোৰ एक्सक्लेमेटरी सेंटेंस কাৰোবাক বিদায় দিলো গুড বাই দিলো গুড মৰ্নিং দিলো সেইবোৰ কি হয় एक्सक्लेमेटरी सेंटेंस। तो গতিকে আমি এই एक्सक्लेमेटरी सेंटेंसবোৰ আমি বুজি পাব লাগিব। एक्सक्लेमेटरी सेंटेंसবোৰ বিশেষকৈ হাউ আৰু হোৱাট এই দুটা শব্দৰে বেছিভাগ एक्सक्लेमेटरी सेंटेंस কি হয় স্টার্ট হয় আৰম্ভ হয় ইয়াৰ পিছতো গুড মৰ্নিং এইবোৰ হয় বা আলাস হয় হুৰা হুৰা এইবোৰ শব্দৰে কি হয় एक्सक्लेमेटरी सेंटेंसবোৰ एक्सक्लेमेटरी सेंटेंसবোৰ আৰম্ভ হয়। তো তোমালোকে एक्सक्लेमेटरी सेंटेंसটো ভালকৈ জনাৰ কাৰণে মোৰ এটা হেৰি আছে ভিডিঅ' মোৰ এটা ক্লাস কৰা আছে সেন্টেন্সৰ ওপৰত সেই সেন্টেন্সটো তোমালোকে চাবা সেই ভিডিঅ'টো চাবা দা কাইন্ডস অফ সেন্টেন্সৰ ভাগ সেই বিষয়ে এটা ভিডিঅ' দিয়া আছে সেই ভিডিঅ'টো চাবা তোমালোকৰ एक्सक्लेमेटरी सेंटेंसটো তোমালোকৰ কি হৈ যাব ক্লিয়াৰ হৈ যাব। तो आमी एक्सक्लेमेटरी सेंटेंस काকৈ বুজি পালো এতিয়া সোয়া एक्सक्लेमेटरी सेंटेंसर जिबुर इनडाइरेक्ट स्पीचर बाक्य हे इनडाइरेक्ट स्पीचर बाक्यबुरर आरएस माने हल रिपोर्टेड स्पीच अर्थात ऊर्ध्वकमार भितरर खिनि रिपोर्टेड स्पीच एटु ऊर्ध्वकमार भितरर खिनिक आरएस বুলি কয় আৰু ऊर्ध्वकमार बाहिৰৰ खिनिक आरबी रिपोर्टिंग भार्ब আৰু रिपोर्टेड स्पीच। तो ए आरएस थका खिनि যদি কি বুজায় आरएस थका एक्सक्लेमेटरी বাক্যটো যে যদি হুক বা আনন্দৰ প্ৰকাশ কৰে যদি হুক বা আনন্দ প্ৰকাশ কৰে তেন্তে আরবিৰ হলনি যেটো ৰিপোৰ্টিং ভাৰ্বৰ হলনি আমি কি কৰিব লাগিব এক্সক্লেম উইথ জয় লিখিব লাগিব যেটো সেট বা টল লিখা থাকে যেটো সেট বা টল থাকে হেতুৰ হলনি আমি কি লিখিম এক্সক্লেম উইথ জয় আৰু এটো এক্সক্লেম যদি এফালে পাস্ট টেন্স থাকে তো টেন্স অনুযায়ী ভাৰ্বটো বেলেগ বেলেগ হ'ব কিন্তু মেইন ভাৰ্বটো এক্সক্লেম উইথ জয় হ'ব এক্সক্লেমড উইথ জয় তেনেকা দিম। তাৰ পিছত চোৱা যদি আরএস টোৱে অৰ্থাৎ ঊৰ্ধ্বকমাৰ ভিতৰৰ খিনিয়ে যদি দুখৰ সংবাদ দিয়ে যি ঊৰ্ধ্বকমাৰ ভিতৰত যিখিনি বাক্য সেই বাক্যখিনিয়ে যদি দুখ প্ৰকাশ কৰে মানুহৰ মনৰ দুখৰ কথা প্ৰকাশ কৰে তেন্তে আমি কি লিখিম এক্সক্লেম উইথ সৰো নাইবা এক্সক্লেম উইথ সৰফুলি আৰু এক্সক্লেম উইথ গ্ৰেভ এই তিনটাৰ পৰা যিকোনো এটা আমি পছন্দ কৰি নিৰ্বাচন কৰি কোনটো এপ্ৰোপ্ৰিয়েট হ'ব হেতু আমি লিখিব লাগিব। তাৰ পিছত চোৱা 3 নম্বৰ যদি বিস্ময় এই অংশটো অৰ্থাৎ ঊৰ্ধ্বকমাৰ ভিতৰৰ অংশৰখিনি যদি বিস্ময় আচৰিত হোৱা এটা কথা বুজায় যে মানুহজন আচৰিত হৈছে সেই কথাটো যদি আমি সেই বাক্যটোৰ পৰা বুজি পাও তেন্তে আমি কি লিখিম এক্সক্লেম উইথ সারপ্রাইজ
तार पिछते कामना तेवर इच्छा आसिल जे मैं रजा हल जदि रजा हलोहेतेन मोर जदि चराई निचिना पाखी थाकिलेहेतेन मैं जदि बहुत धनी हलोहेतेन मैं जदि मोर जदि एटा ভাল बिल्डिंग हलहेतेन तेनेका जदि तेवर कामना प्रकाश करे तेन्ते आमी कि लिखिम स्ट्रंगली उइश बा स्ट्रंगली डेजायर स्ट्रंगली उइश नाइबा स्ट्रंगली डेजायर लिखिम 5 नम्बरটো চোৱা শুভেচ্ছা যদি বুজায় গুড মর্নিং তেনেকা শুভেচ্ছা যদি বুজায় তেন্তে আমি কি লিখিম উইশ লিখিম এই দুটো আমি এক্সট্রাকে আলোচনা কৰিম তেতিয়ালে আমি উইশ লিখিম আৰু যদি বিদায় বুজায় গুড বাই বিদায় যদি বুজায় তেন্তে আমি বিআইডি বিট লিখিম কত লিখিম যেটো সেড থাকিব সেই সেড ভাৰ্বটো ফলনি আমি এইকেটা বহাব লাগিব आनंदर क्षेत्र दुटा एग्जाम्पल आमी आलोचना करूँ दुटा एग्जाम्पलर पर आमी धुनियाके बुझी पाम जदि आनंद बुझाब तेतिया आमी केनेকৈ डायरेक्ट स्पीचर पर इनडायरेक्ट स्पीचলৈ हलनि কৰিম चुआ द बॉयज सेड लराबुरे কৈছিল हुरा वी हैव ओन द मैच जे आमी खेलটো জিকিলো আৰু এটা কথা চুआ एक्सक्लेमेटरी सेंटेंसत सदाय এটা एक्सक्लेमेटरी मार्क থাকিব এই মার্কটো থাকিলে গম পাবা এটো এটা এক্সক্লেমেটৰি সেন্টেন্স ইন্টাৰোগেটিভ সেন্টেন্সত যেনেকৈ কোৱেশ্চন থাকে তেনেকৈ এক্সক্লেমেটৰি সেন্টেন্সত এই এক্সক্লেমেটৰি মার্ক থাকিব এটো চোৱা এক্সক্লেমেটৰি মার্কটো থাকিব তো এতিয়া চোৱা এই বাক্যটোৱে কি কৰিছে লৰাবোৰৰ আনন্দ প্ৰকাশ কৰিছে হুৰা উই হ্যাভ ওন দা ম্যাচ আমি খেলটো জিকিলো গতিকে তেওঁলোকৰ আনন্দ প্ৰকাশ কৰিছে গতিকে যেতিয়া আনন্দ প্ৰকাশ কৰিব তেতিয়া কি লিখিব লাগিব এক্সক্লেম উইথ জয় আমি কি লিখিব লাগিব এই যেটো ভার্ব আছে এই ভার্বটোৰ হলনি আমি কি লিখিব লাগিব এক্সক্লেম উইথ জয় সো লিখা তেন্তে কি হ'ব দা বয়জ সেড আছে आनंद प्रकाश करिছে গতিকে আমি সেইডার হলনি কি লিখিম এক্সক্লেম এল আই এম ই ডি ইয়াত পাস্ট টেন্স আছে গতিকে ও পাস্ট টেন্স হ'ব দে দা বয়জ এক্সক্লেম উইথ জয় জয় তার পিছত কি হ'ব দ্যাট এই কমার হলনি দ্যাট আহিব that the boys exclaimed with joy that tar pisot ui mane yat kak bujaise the boy burok gotike ki hobo they hobo ui mane ta boy burok bujaise to ki hobo they the boys exclaimed with joy that they tar pisot chua এটো আছে উই হ্যাভ ওন দা গেম প্রেজেন্ট পারফেক্ট টেন্সত আছে গতিকে প্রেজেন্ট পারফেক্টত থাকিলে ইয়াক কি কৰিবলৈ আমি পাস্ট পারফেক্টলৈ নিব লাগিব গতিকে এটো কি হ'ব দে হ্যাড ওন দা গেম they had own the game. The boys exclaimed with joy that they had won the game. 2 number বাক্যটো চোৱা they said how happy we are here. How happy we are here. আমি ইয়াত কিমান সুখত আছো নহয় জানো এটো এটা এক্সক্লেমেটৰি সেন্টেন্স গতিকে এই সেন্টেন্সটো যদি আমি ইনডাইৰেক্ট স্পীচলৈ নিও তেন্তে কি হ'ব they said tar mane they exclaim with joy they exclaim with joy tar pisot কমা আছে কমার হলনি that they exclaim with joy that tar pisot ki aibo verb we নহয় জানো
এটো এক্সক্লেমেটৰীত আছে, এটোক আমি কি কৰিব লাগিব এছাৰেটিভ কৰি দিব লাগিব। তো এছাৰেটিভ কৰাৰ সময়ত সাবজেক্টটো আগত আহিব উই। উই মানে কাক বুজাইছে? দে এক্সক্লেম উইথ জয় ডেট উই, উইটো এতে কি হৈ যাব দে হৈ যাব। দে এক্সক্লেম উইথ জয় ডেট দে। তাৰ পিছত চোৱা এটা কথা মনত ৰাখিব লাগিব, যদি এই অংশটোত এক্সক্লেমেটৰী অংশটোত অৰ্থাৎ আৰএছত ঊৰ্ধ্বকমাৰ ভিতৰত যদি নাউন বা হেৰি এডজেক্টিভ থাকে, নাউন বা এডজেক্টিভ থাকে, তেন্তে তাৰ আগত কি হ'ব ভেৰি নাইবা কমপ্লিটলি, কমপ্লিটলি এইকেইটা বহাব লাগিব। ইয়াত যদি এডজেক্টিভ থাকে তেন্তে ভেৰি নাইবা কমপ্লিট লিখিব লাগিব, আৰু যদি নাউন থাকে, যদি নাউন হয় তেন্তে কি লিখিব লাগিব গ্ৰেট, গ্ৰেট। নাউন থাকিলে গ্ৰেট লিখিব লাগিব। গতিকে এইটো হ্যাপি, হ্যাপিটো কি হয় আনন্দৰ কথা বুজাইছে এডজেক্টিভ, গতিকে ইয়াত কি হ'ব ভেৰি এটা লগাব লাগিব। ডেট দে, তাৰ পিছত এইটো প্ৰেজেন্ট টেন্সত আছিলে আর, গতিকে এইটো কি হৈ যাব ওয়েৰ। ডেট দে ওয়েৰ হ্যাপিৰ আগত কি আহিব ভেৰি। দে ওয়েৰ ভেৰি হ্যাপি, ভেৰি হ্যাপি। তাত হিয়াৰ আছে কি হ'ব দিয়া। ক্লিয়াৰ? যদি এক্সক্লেমেটৰী অংশত যদি নাউন থাকে তেন্তে গ্ৰেট লিখিব লাগিব, আৰু যদি এডজেক্টিভ থাকে তেন্তে এডজেক্টিভটোৰ আগত ভেৰি নাইবা কমপ্লিটলি এই দুটাৰ পৰা যিকোনো এটা লিখিব লাগিব। গতিকে এইটো হ'ব দে এক্সক্লেম উইথ জয় ডেট দে ওয়েৰ ভেৰি হ্যাপি দেয়াৰ। ওকে? দুখ যদি বুজায় তেন্তে আমি কেনেকৈ লিখিব লাগিব চোৱা। এক্সাম্পলটো চোৱা। হি সেড আলাস আই হ্যাভ লষ্ট মাই ফোন। বুজিয়ে পাইছা তাৰ দুখ হয়, তেওঁ ফোনটো হেৰাই গৈছে, তো হেৰাইছে, গতিকে তাৰ এইটো দুখ প্ৰকাশ কৰিছে। তেনেকৈ মাই ফ্ৰেণ্ড সেড আলাস, আলাস মানে হাই, মাই ফাদাৰ ইজ নো মোৰ, মোৰ দেউতা আৰু নাই। তো এইবোৰ দুখ প্ৰকাশ কৰিছে, গতিকে যেতিয়া দুখ প্ৰকাশ কৰিব তেতিয়া আমি কি লিখিম এক্সক্লেম উইথ সৰো, এক্সক্লেম উইথ সৰফুল নাইবা এক্সক্লেম উইথ গ্ৰেভ। এই তিনিটাৰ পৰা যিকোনো এটা শব্দ আনিম সেড ভাৰ্বৰ সলনি। গতিকে আমি ইয়াক যদি কৰো কি হ'ব চোৱাচোন। হি সেড হি এক্সক্লেম, এক্সক্লেম ইডি এক্সক্লেম, এটো পাস্ট টেন্সত আছে গতিকে ইউ পাস্ট টেন্সতে হ'ব। হি এক্সক্লেম উইথ, ইয়াত আমি গ্ৰেফ লিখিব পাৰো GRIEF, সরো লিখিলে হ'ব। হি এক্সক্লেম উইথ গ্ৰেফ ডেট, কমাৰ হলনি ডেট, এক্সক্লেম উইথ গ্ৰেফ ডেট, আলাসৰ হলনি এক্সক্লেম আহি গ'ল, এইটো বাদ নহয় জানো। সেড উইথ গ্ৰেফ ডেট I have lost my phone, মানে I মানে কাক বুজাইছে তাৰ কথা বুজাইছে, গতিকে হি গ্ৰেভ ডেট হি। তাৰ পিছত এই ডখৰ চোৱা I have lost my phone, এই ডখৰ প্ৰেজেন্ট পারফেক্ট টেন্সত আছে, গতিকে প্ৰেজেন্ট পারফেক্ট টেন্সত থাকিলে পাস্ট পারফেক্ট টেন্সত হ'ব। তো কি হ'ব that he had lost, he had lost, lost হয় he had lost। ইয়াত মাই আছে, মাইটো কি হৈ যাব হি হলনি মাই হৈছে, নহয় তো নহয় জানো। গতিকে হি থাকিলে কি হ'ব his, lost his phone। He exclaimed with grief that he had lost his phone।
2 নম্বৰটো চাও my friend said alas my father is no more এটো কি হ'ব my friend F R I E N D my friend কি হ'ব said হলনি exclaim with sorrowful my friend exclaim with sorrowful তার পিছত কি হ'ব কমাৰ হলনি that তার পিছত এই দেখৰ চোৱা my father is no more তার মানে তেওঁৰ ফাদার তো তেওঁৰ ফাদার হলে কি হ'ব his father ইয়াত is no more আছে গতিকে ই প্ৰেজেন্ট টেন্সত আছে ই কি হৈ যাব পাষ্ট টেন্সত ইজৰ হলেনি কি হৈ যাব was no more ক্লিয়াৰ সৰ্বাক চোৱা বিস্ময় থাৰ্ড নম্বৰ হল বিস্ময় মানে আশ্চৰ্য প্ৰকাশ কৰা যেটা আচৰিত হৈ পেলাই কিবা এটা ক'ব তাক বিস্ময় বুলি কোৱা হয় অবাক হৈ যোৱা বিস্ময় যদি অবাক হয় বুজায় তেন্তে আমি কি কৰিব লাগিব যেতিয়া এক্সক্লেমেটৰি সেন্টেন্সটো কাৰোবাৰ অবাক হোৱা বা আশ্চৰ্য হোৱাৰ ভাৱটো প্ৰকাশ কৰে তেন্তে আমি কি লিখিছিলো exclaim with surprise হেতু লিখিম তো সোয়া এটু কি হ'ব he said what a nice bird কি ধুনিয়া চৰাই তাৰ মানে হে আচৰিত হৈ গৈছে আচৰিত হৈ পেলাই কৈছে কি ধুনিয়া চৰাই নহয় জানো একেদৰে দীপু said দীপুৱে কৈছিল what a fool I am যে মই কি বুৰ্বক দীপুৱে আচৰিত হৈ পেলাই কৈছে যে মই কি বুৰ্বক নহয় জানো গতিকে আমি এক নম্বৰ বাক্যটো যদি ট্ৰান্সলেট কৰো ট্ৰান্সলেটমেন্ট কনভার্ট কৰো কি হ'ব he exclaimed with surprise তাৰপিছত কমাৰ হলনি that he exclaimed with surprise that তাৰপিছত subject কি আহিব that subject to কি হ'ব ইয়াত the bird he exclaimed with surprise that the bird তাৰপিছত কি হ'ব এটো ইয়াত ইজ এটা হুমাই আছে প্ৰেজেন্ট টেন্সৰ বাক্য ইজ এটা হুমাই আছে গতিকে ইয়াত was এটা হ'ব the bird was that is what a nice bird is হ'ব লাগিছিল is to ইয়াত লিখা নাই গতিকে ইয়াত ইজ আছে গতিকে ইয়াত was হ'ব আমি গমে পাম he exclaimed with surprise that the bird was তাৰপিছত চোৱা nice to এটা adjective হয় আগত মই কৈছিলো adjective হলে তাৰ আগত কি লিখিম very নাইবা completely লিখিব লাগিব গতিকে ইয়াত আমি কি লিখিম very nice he exclaimed with surprise that the bird was very nice okay next one Dipu said what a fool I am Dipu exclaimed with a surprise তাৰপিছত কমাৰ হলনি that Dipu exclaimed with surprise that
what a fool I am, that এটু কি আছে what a fool I am, এটুক আমি assertive কৰিব লাগিব, exclamatory আছে assertive কৰিব লাগিব। exclamatory কৰিলে আমি assertive কৰিলে আমি সাবজেক্টটো আগত আনিম, সাবজেক্টটো ইয়াত কি হ'ব, ইয়াত I2 কি হৈ যাব, হি হৈ যাব। দীপুৰ কথা বুজাইছে গতিকে হি হ'ব। দীপু exclaim with surprise that he তাৰ পিছত এটো চোৱা এম আছে মানে প্ৰেজেন্ট টেন্সত আছে গতিকে ইয়াত কি হৈ যাব was, that he was। তাৰ পিছত এটো চোৱা ফুলটোৱে নাউন বুজাইছে, ফুলটো এটা নাউন হয়, নাউন বুজাইছে গতিকে নাউনৰ আগত কি খাব, গ্ৰেট, G-R-E-A-T, that he was a great fool। ক্লিয়াৰ? পঢ়িত নোট কৰি লোৱা, তেতিয়াহ'লে তোমালোকৰ বুজি পোৱাত সহজ হ'ব। আৰএছত থকা বাক্যটোৱে অৰ্থাৎ ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটো যদি ইচ্ছা বা কামনা বুজায়, ইচ্ছা বা কামনা বা আকাংক্ষা যদি বুজায় তেন্তে কি হ'ব চোৱা, তেন্তে আমি কি লিখিব লাগিব, স্ট্ৰংলি উইশ নাইবা স্ট্ৰংলি ডেজায়াৰ্ড লিখিব লাগিব। আগত লিখি দিছিলোঁ চোৱা, তো এই বাক্যটো চোৱা, দ্য অল্ড মেন সেড, বুঢ়া মানুহজনে কৈছিল, ৱেৰ আই এ কিং, মই যদি ৰজা হলোহেঁতেন। বুঢ়াজনে কৈছিল মই যদি ৰজা হলোহেঁতেন। তেন্তে চোৱা এইটো তাৰ কি বুজাইছে, কামনা, তেওঁৰ এটা ইচ্ছা, কামনা যদি তেওঁ ৰজা হলহেঁতেন। গতিকে এই বাক্যটোক আমি ইনডাইৰেক্ট কৰিলে কি হ'ব চোৱা, দ্য old man কি হ'ব, strongly wish S-H-E-D, এইটো past tense আছে গতিকে এইখিনি wished হ'ব। The old man strongly wished, তাৰপিছত কমাৰ হলনি that, তাৰপিছত কি হ'ব, আই বুজাইছে, আইটো কি এছাৰেটিভ কৰিব লাগিব, এইখিনি এক্সক্লেমেটৰী হৈ আছে, এছাৰেটিভ কৰিব লাগিব, এছাৰেটিভ কৰিলে সাবজেক্টটো আগত আহিব, গতিকে আইৰ হলনি কি হ'ব, যেটা ওল্ড মেনৰ কথা কৈছে নহয় জানো, গতিকে কি হ'ব, হি হ'ব, হি। The old man strongly wished that he, ইয়াত চোৱা, ইয়াত where আছে গতিকে where past tense হয়, গতিকে আমি এইটো হেড হৈ নাযাব, ইয়াত যেটো where যেটো আছে হেতু তেনেকৈ থাকিব লাগিব, এটো আমি চেঞ্জ কৰিব নোৱাৰিম, where টু where ৰাখিব লাগিব। was থাকিলে was হ'ব, was নহয় where হয়, where টু where থাকিব, তো কি হ'ব, the old man strongly wished that he were a king, যদি তেওঁ এজন ৰজা হলহেঁতেন। 2 নম্বৰ বাক্যটো চাওঁ, ৰাম said to me, ৰামে মোক কৈছিল, had I much money, যদি মোৰ বেছি টকা পইচা থাকিল হেঁতেন। এইটো তেওঁৰ কি হৈছে, মনৰ ইচ্ছা প্ৰকাশ কৰিছে, তেওঁৰ কামনা প্ৰকাশ কৰিছে, গতিকে এইটো কি হ'ব, ৰাম strongly desired, এইটো মই desired লিখো, strongly desired, D-E-S-I-R-E-D, strongly desired, তাৰপিছত কমাৰ মি আছে, strongly desired me, তাৰপিছত কমাৰ হলনি that, strongly desired me that, তাৰপিছত এইটো এছাৰেটিভ কৰিব লাগিব, তো আই হল ফাৰ্ষ্ট পাৰ্সনে কাক বুজাইছে, ৰামক বুজাইছে, গতিকে ইয়াত কি হৈ যাব, হি, that হি, ইয়াত হেড আছে, হেডে থাকি যাব, হি had much
माने कामना प्रार्थना जेतिया बुझाब तेतिया जितु भार्ब থাকিব हेल्पिंग भार्ब बी भार्ब जितु থাকিব हेतु आमी चेंज करिब नालागे ओके क्लियर खूब धुनियाके नोट करि लुआ आरु बारे बारे भिडिओ घुराई घुराई चाबा पोस्ट करि चाबा तेंते तुमालोकर कोनो प्रॉब्लम होय नाथाके छात्र छात्रीসকল एटु सोआ एटु आरु অতি সহজ যদি आरएसए अर्थात ঊৰ্ধ্বকমাৰ ভিতৰৰ অংশখিনিয়ে যদি শুভেচ্ছা বা বিদায় বুজায় এই বাক্যখিনিয়ে ঊৰ্ধ্বকমাৰ ভিতৰৰ বাক্যখিনিয়ে যদি শুভেচ্ছা বা বিদায় বুজায় তেন্তে আমি কি কৰিব লাগিব আগত লিখাইছিলো যে শুভেচ্ছা যদি বুজায় তেন্তে উইশ হ'ব উইশ WISH উইচ আৰু যদি বিদায় বুজায় তেন্তে কি হ'ব বিড BID বিড আৰু চোৱা एग्जांपलটো কৰিলে গম পাবা আৰু এটা কথা আছে ইয়া হি সেড তো কি হ'ব এটো হি উইশ ed হি উইশড তাৰ পিছত মি অবজেক্ট আহিব মি হি উইশ মি কিন্তু ইয়াত কি হ'ব ডেট যেটো কমাৰ হলনি যেটো ডেট লিখো আমি এই ডেটটো না থাকে যেতে শুভেচ্ছা বা বিদায় লব সেই ক্ষেত্ৰত কমাৰ হলনি আমি ইনডাইৰেক্ট স্পিচত যেটো ডেট লিখো সেই ডেটটো ইয়াত প্ৰযোজ্য নহব ব্যৱহাৰ নহব অকল এইখিনি আহি যাব হি উইশ মি গুড he wished me good morning तार पिछर बाक्यটো চোৱা he said to me goodbye এটো বিদায় দিছে গতিকে বিড হ'ব ইয়াত শুভেচ্ছা জনাইছিল গতিকে উইশ হৈছিল এটো কি হ'ব he বিডৰ পাষ্ট ফৰ্ম কি হ'ব bade he BADE he bade me कमार हलनी डेट टू याद ना है गुड बाय ठीक है सर तो यार लगा लगा मैं क्लास टूर पर तुम्हालोकर पर गुड बाय ललो आशा करो तुम्हालोকক पार्ट 2 खूब ভাল লাগিছে खूब मनोযোগৰে চাবা আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্রাইব কৰি দিবা নিদিবা না अलग कष्ट करी हला चैनल तो सब्सक्राइब करी दिया तो एतिया तुमालोকক मैं होमवर्क दिम होमवर्क खिनि करिबा थैंक यू वेरी मच as I am undone remember the player said hurrah we are winner 3 number he said how nice the moon is he said goodbye my mother you said good morning এই পাঁচটা হোমৱৰ্ক কৰি তোমালোকে মোৰ WhatsApp নম্বৰত দিবা মোৰ WhatsApp নম্বৰ হ'ল 8638645641